কাৰ্ড লাভ কৰিলে। এই ৮,০০০ পৰিয়ালকে ধৰি নাজিৰা সমষ্টিত এতিয়া ৰেচন কাৰ্ডৰ হিতাধিকাৰী ৫২,০০০লৈ বৃদ্ধি পালে। যিসকল লোকে ৰেচন কাৰ্ড পাইছে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিৰ অধীনত বছৰি ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব। লগতে তেওঁলোকক আমি উজ্জ্বলা গেছৰো হিতাধিকাৰী কৰিম। তেতিয়া তেওঁলোকে ৩০০ টকাকৈ প্ৰতি মাহত গেছৰ চিলিণ্ডাৰ আন লোকতকৈ সুলভ মূল্যত লাভ কৰিব। ভৱিষ্যতৰ দিনত অহা ২-৩ বছৰৰ ভিতৰত আমি এই ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজন প্ৰধানমন্ত্ৰীৰ বীমা দুৰ্ঘটনা আৰু প্ৰধানমন্ত্ৰীৰ যিটো মৃত্যুৰ ইঞ্চুৰেঞ্চ স্কিম আছে সুৰক্ষা যোজনা, তাৰ আমি বিনামূলীয়া হিতাধিকাৰী কৰিব খুজিম, যাতে প্ৰত্যেকটো পৰিয়ালত এটা সুৰক্ষা থাকে। পঞ্চমতে আমি অহা বছৰ অৰুণোদয় আঁচনিটো ৰিষ্ট্ৰাকচাৰ কৰিব খুজিছোঁ, যাতে প্ৰত্যেক ৰেচন কাৰ্ড থকা পৰিয়ালত লাহে লাহে আমি অৰুণোদয় আঁচনি দিব পাৰোঁ। তাৰমানে অসমত ৫২ লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে, ৫২ লাখ অৰুণোদয় একেবাৰে নহ'ব, কিন্তু ২-৩ লাখকৈ যদি প্ৰত্যেক বছৰে আমি হিতাধিকাৰী বঢ়াই যাওঁ, তেতিয়াহ'লে ২০২৬-২৭ চনত আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। ইয়াক কয় চেচুৰেশ্যন বুলি, তাৰমানে ১০০% আঁচনিৰ সফলতা। এই দিশত এতিয়া আমি লাহে লাহে আগবাঢ়িম। ৰেচন কাৰ্ড লাভ কৰিলে এই ৮,০০০ পৰিয়ালকে ধৰি নাজিৰা সমষ্টিত এতিয়া ৰেচন কাৰ্ডৰ হিতাধিকাৰী ৫২,০০০লৈ বৃদ্ধি পালে। যিসকল লোকে ৰেচন কাৰ্ড পাইছে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিৰ অধীনত বছৰি ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব। লগতে তেওঁলোকক আমি উজ্জ্বলা গেছৰো হিতাধিকাৰী কৰিম। তেতিয়া তেওঁলোকে ৩০০ টকাকৈ প্ৰতি মাহত গেছৰ চিলিণ্ডাৰ আন লোকতকৈ সুলভ মূল্যত লাভ কৰিব। ভৱিষ্যতৰ দিনত অহা ২-৩ বছৰৰ ভিতৰত আমি এই ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজন প্ৰধানমন্ত্ৰীৰ বীমা দুৰ্ঘটনা আৰু প্ৰধানমন্ত্ৰীৰ যিটো মৃত্যুৰ ইঞ্চুৰেঞ্চ স্কিম আছে সুৰক্ষা যোজনা, তাৰ আমি বিনামূলীয়া হিতাধিকাৰী কৰিব খুজিম, যাতে প্ৰত্যেকটো পৰিয়ালত এটা সুৰক্ষা থাকে। পঞ্চমতে আমি অহা বছৰ অৰুণোদয় আঁচনিটো ৰিষ্ট্ৰাকচাৰ কৰিব খুজিছোঁ, যাতে প্ৰত্যেক ৰেচন কাৰ্ড থকা পৰিয়ালত লাহে লাহে আমি অৰুণোদয় আঁচনি দিব পাৰোঁ। তাৰমানে অসমত ৫২ লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে, ৫২ লাখ অৰুণোদয় একেবাৰে নহ'ব, কিন্তু ২-৩ লাখকৈ যদি প্ৰত্যেক বছৰে আমি হিতাধিকাৰী বঢ়াই যাওঁ, তেতিয়াহ'লে ২০২৬-২৭ চনত আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। ইয়াক কয় চেচুৰেশ্যন বুলি, তাৰমানে ১০০% আঁচনিৰ সফলতা। এই দিশত এতিয়া আমি লাহে লাহে আগবাঢ়িম।